যোৱাকালি আমাক কেইজনমান চালকে এখন তেওঁলোকে গণস্বাক্ষৰ কৰি আমাক ইয়াত এখন আবেদন দিছিলে। ইয়াত আমাক উল্লেখ কৰিছে যে নুমলীগড় ৰিফাইনেৰীৰ অন্তৰ্গত আমি LPG গাড়ী চালকসকলে আমি আমাৰ মৌলিক প্ৰাপ্য মাহিলী উপযুক্ত দৰমহা আৰু অন্যান্য সমস্যাসমূহৰ ওপৰত ঊৰ্ধ্বতম কৰ্তৃপক্ষত বহুতবাৰ স্মাৰকপত্ৰ দিয়াৰ উপৰিও আলোচনাত বহাৰ পাছতো কোনো ধৰণৰ সমাধান নোপোৱাৰ বাবে আজি আমি নুমলীগড় ৰিফাইনেৰীৰ অন্তৰ্গত সকলো গেছ গাড়ী চালকে কৰ্মবিৰতি পালন কৰিবলৈ বাধ্য হৈছো বুলি সংবাদ মেলৰ যোগেদি মই আপোনালোকক এইটো জনাব বিচাৰিছো যে তেখেতসকলে যিখন আবেদন কৰিছে এইখন আবেদনৰ অনুসৰি অহা সোমবাৰৰ পৰা তেওঁলোকে ষ্টেইঙত নবহো বুলি আমাক জানিবলৈ দিছে সকলো চালকে। তাৰ কাৰণসমূহ মই উল্লেখ কৰি আছো। যোৱা 14/5/2024 তাৰিখে আমাক তেওঁলোকে এখন অভিযোগ দিছিলে কিছুমান মৌলিক অধিকাৰ সন্দৰ্ভত, আৰু এইখন আমি BPCL গেছ বিভাগ কৰ্তৃপক্ষলৈ আমি প্ৰেৰণ কৰিছিলোঁ। কিন্তু তেওঁলোকৰ সাধাৰণ মৌলিক অধিকাৰ কেইটামান বিচাৰি পেলাই তেওঁলোকে এখন আমাক আবেদন কৰিছিলে। চালকসকলৰ মাহিলী উপযুক্ত দৰমহা দিয়াৰ ব্যৱস্থা কৰা, শৌচাগাৰ প্ৰস্ৰাৱগাৰ বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা কৰা আৰু মালিক পক্ষৰ দুৰ্ব্যৱহাৰ বন্ধ কৰাৰ লগতে অনাহক চালকক চাকৰিৰ পৰা অব্যাহতি দিয়া বন্ধ কৰা আৰু গেছ এজেঞ্চিসমূহক চালকক নিম্নতম 500 টকা জলপানী এটা দিয়াৰ ব্যৱস্থা কৰিবলৈ অনুৰোধ কৰিছিলে। তো এই সংঘাতত আমি যেতিয়া তেওঁলোকলৈ আমি এখন প্ৰেৰণ কৰিলোঁ, তেওঁলোকে ইয়াৰ পিছতে আমাক 19/6 আমাৰ লগত এখন বৈঠক হৈছিল নুমলীগড় ৰিফাইনেৰীত। এখন নহয়, মই আপোনালোকক জনাব বিচাৰিছোঁ যে এখন নহয়, আমাৰ লগত 3বাৰকৈ আমাৰ লগত বৈঠক কৰিছে বিভাগীয় কৰ্তৃপক্ষই। কিন্তু চালকসকলৰ কোনো ধৰণৰ মাহেকীয়া দৰমহাৰ ওপৰত তেওঁলোকে আজিলৈকে সুবিচাৰ এটা কৰি দিয়া পৰিলক্ষিত নহ'ল। 4/9/2024 তাৰিখে যিখন গোলাঘাট জিলাৰ প্ৰতিলিপি গোলাঘাট জিলাৰ DC মহোদয়লৈ দিয়া হৈছিলে, SP মহোদয়লৈ দিয়া হৈছিলে, DGM NRMTক দিয়া হৈছিলে, DGM NRLক দিয়া হৈছিলে, CGM NRL ট্ৰান্সপৰ্ট এছ'চিয়েশ্যন গেছ ট্ৰাক আৰু OC NRL ৰুৰেল পুলিচ ষ্টেচনলৈ আমি প্ৰতিলিপি পঠিয়াইছিলোঁ। এইখনত আমাৰ ৰিচিভ কৰা আছে, বিভাগীয় কৰ্তৃপক্ষই ৰিচিভ কৰি দিছিলে আমাক। তেতিয়া তাতে আমি উল্লেখ কৰিছিলোঁ যে 10/9/2024 তাৰিখৰ ভিতৰত যদি চালকসকলৰ এই মাহিলী দৰমহাৰ সমস্যাটো সমাধান কৰা পৰিলক্ষিত নহয়, তেতিয়াহ'লে তেওঁলোকে মৌখিকভাৱে আমাক জানিবলৈ দিছিলে যে তেওঁলোকে গণতান্ত্ৰিকভাৱে আন্দোলনৰ দ্বাৰা তেওঁলোকৰ যি দাবী, সেই দাবী কোম্পানীৰ আগত, গতিকে চালকসকলৰ গণতান্ত্ৰিক আন্দোলনৰ দ্বাৰা কোম্পানীৰ ক্ষয় ক্ষতিৰ বাবে নুমলীগড় ৰিফাইনেৰীৰ টেংকাৰ ট্ৰাক চালক সন্থা কোনো ধৰণে জগৰীয়া নহ'ব বুলি আমি তেওঁলোকলৈ এখন স্মাৰকপত্ৰ প্ৰদান কৰিছিলোঁ। তাৰ পৰিপ্ৰেক্ষিতত যোৱা 16 ছেপ্টেম্বৰ তাৰিখে আমাক জিলা আয়ুক্ত মহোদয়ে আমাক নিমন্ত্ৰণ জনাইছিলে তেওঁলোকৰ লগত আলোচনাত বহিবলৈ। কিন্তু আলোচনাত আমি বহিও তাত কোনো ধৰণৰ আমি সুফল নাপালোঁ। চালকসকলৰ ক্ষেত্ৰত, চালকসকলৰ মাহিলী দৰমহাৰ ক্ষেত্ৰত তেওঁলোকে খালি এটাই কথা ক'লে, এক পক্ষই তেওঁলোকে আমাক বিচাৰ দিয়া আমাৰ অনুভৱ হ'ল। যিহেতুকে কোম্পানী পক্ষতে, কোম্পানী ফেভাৰতে সকলো কথা তেওঁলোকে ক'লে, ড্ৰাইভাৰ চালকৰ ক্ষেত্ৰত কোনো ধৰণৰ কথা নক'লে। আপোনালোকক মই অতি দুখেৰে জনাব বিচাৰিছোঁ, মোৰ ওচৰত এখন খন্তেকতে চালকসকলৰ ওচৰৰ পৰা এখন গ্ৰহণ কৰা যিটো তেওঁলোকৰ মাহিলী তালিকাখন দিছিলে আমাক। কেইবাজনো চালকে 5,000 টকাৰ পৰা 7,000, 6,000, 6,500 এনেকুৱা ধৰণৰ দৰমহাত আজিৰ দিনত ইমান এটা মানে খুব ব্যয়বহুল এতিয়া বস্তুবিলাক, যিহেতু খুব দাম বাঢ়িছে বস্তুৰ, এনেকুৱা সময়তো ড্ৰাইভাৰৰ কিন্তু আজি অতীজৰ পৰাই চলি থকা যিটো দামত আছিলে তাতকে তললৈহে গৈছে। মালিকসকলে হওক বা বিভাগীয় কৰ্তৃপক্ষৰ গফিলতিৰ বাবে হওক, কিন্তু তেওঁলোকৰ দৰমহা বঢ়াক চাৰি দিনক দিনে কমি আহিছে। মই আপোনালোকক এখনো দেখুৱাইছোঁ, 5,000 টকা, 6,000 টকা, 7,000 টকা আজিৰ দিনত এজন চালকে অত্যাৱশ্যকীয়, যিটো অতি অত্যাৱশ্যকীয় গেছ চিলিণ্ডাৰ গাড়ী চলায়, তেওঁলোকৰ চালকৰ দৰমহা ইমানকৈ।